আজি ৰাতিপুৱাতে এই তিনজনৰ নিউজটো চালো আৰু চাই লৈ পেলাই ভিডিঅ'টো নবনোৱাকে থাকিব নোৱাৰিলো। এতিয়া আৰম্ভ কৰো ভিডিঅ'টো। স্বাগতম জনাইছো সকলোকে আন্দিনাৰ দৰে মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লে। আৰু ভিডিঅ'টো ক'ত আৰম্ভ কৰিছো জানেনে? পাহাৰৰ ওপৰত। যেহেতু ইমান গৰম নহয় আৰু ইমান ধুনীয়া বতাহ মাৰি আছে ইয়াত, সেইকাৰণে ইয়ালৈ আহি পেলাই ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমতে আৰম্ভ কৰিছো এই গোবিন্দ বোলা বুঢ়াটোৰ কথা লৈ। বুঢ়াটো বুলিয়ে কৈছো, কিয় কৈছো জানেনে? একদম খঙত কৈছো। এই বুঢ়াটোৰ মৰিবলৈ কেইটা দিন আছে, ইমান মুখখন লেতেৰা ভাষা মাতিছে নহয়। মানে মই ফেচবুকত নিউজটো পাই পেলাই এনেকুৱা এটা কমেণ্ট কৰি থৈ আহিছো। সঁচা কৈছো, মোৰ নিজৰ বাপেকিতকৈও ডাঙৰ হয়, শহু বুঢ়া নিচিনা মানুহ, কিন্তু যদি মই ইয়াক ওচৰত পালো হয় নহয়, এনেকুৱা চৰ সোধালো হয়, মানে কোনো ভগৱানে ৰাখিব নোৱাৰিলে হয়। গম পাইছেনে? ইমান অভদ্ৰামী, ইমান লেতেৰা মুখ চালে এই বুঢ়াটোৰ। আৰু কিছুমান নিউজ চেনেলক দেখিছো বা ইউটিউবাৰ সকলক দেখিছো, এই গোবিন্দ বোলা মানুহটোক সাক্ষাৎকাৰ লোৱাৰ কি কাৰণ আছে? মানে বেয়া কথাখিনি প্ৰচাৰ কৰিবলৈ আপোনালোকে সেইজনৰ সাক্ষাৎকাৰ লয় নেকি? এই বুঢ়া বয়সত ইমান অভদ্ৰামী মাত যে, আপোনালোকে কি জনাবলৈ বিচাৰিছে? মানে বুঢ়া বয়স হলে মানুহে তেনেকুৱা ভাষা ক'ব লাগিব নেকি? সেইটোকে মানুহক আপোনালোকে বাৰ্তা দিবলৈ লৈছে নেকি? সেয়াই আপোনালোকৰ মানে প্ৰচাৰ। কিছুমান যে সাংবাদিকক যে গুৰুলা গুৰুলকে পাব্লিকে মাৰে, এনেই নামাৰে, এইবিলাক কাৰণতে মাৰে। গম পাইছেনে নাই? এনেই পাব্লিকক দুখ দিলে নহ'ব। এই চতুৰ্থ স্তম্ভই আমাক এনেকুৱা কৰিছে তেনেকুৱা কৰিছে, সেইখন গ'লে নহ'ব। তহঁতৰ গাত দুখ আছে। সেই বুঢ়াটোৰ ওচৰত কি কাৰণে তহঁত যাব লাগে? মানে এতিয়া কিছুমান বামুকিলহঁতে ইয়াত কমেণ্ট কৰিবলৈ আহিব পাৰে যে আপুনি বুঢ়াটোক এনেকৈ কথা কয়নে? ইমান বয়সস্থ মানুহ, যোনটোৱে ক'বলৈ আহে তাকো দিম মজাটো। গম পাইছেনে নাই? সি বুঢ়াৰ হিচাপত থাকিব লাগে। সি সেইবিলাক বেয়া মাত কিয় মাতিছে? সেইকাৰণে কৈছো, লাগে পৰাচি থ'ম, বামুণ আনি পৰাচি থ'ম, তথাপিও বুঢ়াক যদি মই ওচৰত পাওঁ দুই চৰ ভালমতে লগাই দিম। গম পাইছেনে নাই? তথাপিও সেই অভদ্ৰামী মাত নুশুনো। আৰু এই অভদ্ৰামী মাত মতাৰ কাৰণে দুজনীমানক ভালকৈ কোবাইছিলো, মুখ ভাঙি দিয়াকে। গম পাইছেনে নাই? আৰু এটা স্ক্ৰীণত লগাই দিছো যে গ্ৰেপ্তাৰ কৰিছে চুমি বৰাক। নহয়, এইবিলাক চৰকাৰৰ ষড়যন্ত্ৰ। আৰু গ্ৰেপ্তাৰ কৰা নাই, তাইক চৰকাৰে লুকুৱাই থৈছিলে, এতিয়া আনিছে চৰকাৰে, উপায় নাপায় মানুহৰ হেঁচাত। এইখন দুদিনীয়া চমক। গতিকে চুমি বৰা চেপ্টাৰটো বাদ দি আপোনালোকে স্মাৰ্ট মিটাৰৰ ওপৰত মাত মাতক, সেইটোহে আমাৰ মেইন। নেক্সট আহিলো, যোনজন অতনু ভূঞাই চুমি বৰাৰ কথা কৈ আছে, যিজন মই ওপৰত লগাই দিছো সেইজন হ'ল কীটাণু ভূঞা। মই সেইটোক অতনু ভূঞা নকওঁ, কীটাণু ভূঞা। আৰু তাৰ নাম হ'ল গুণেশ্বৰ, মানে তাৰ কুকুৰটোৰ নাম হ'ল গুণেশ্বৰ। সেইকাৰণে আমাৰ ফালৰ পৰা তাক উপৰুৱা নাম দিয়া হৈছে গুণেশ্বৰ। কাৰণ সি মদৰ গিলাচ হাতত লৈ পেলাই গুণেশ্বৰক যি সেইখন হেৰি কৰি পেলাই ফেচবুক লাইভ দিয়ে, সেইকাৰণে তাৰ নামটো গুণেশ্বৰ। জনাসকলে জানে আৰু নজনাসকলক মই কৈ দিছো, সেইজন হ'ল গুণেশ্বৰৰ পুতেক। গুণেশ্বৰৰ পুতেকহঁতে যদি বা গুণেশ্বৰে যদি ইমান আগৰ পৰাই জানে চুমি বৰা বেয়া বুলি, কি কাৰণে চুমি বৰাক বিয়াৰ পিছত মাতি আনি পেলাই কীটাণুৰ পুতেকে সাক্ষাৎকাৰ লৈছিলে? আপোনালোকে সেইখিনিও বুজি নাপায়নে? গতিকে এজনী চুমি বৰা যেনিবা দেখাই আছে আৰু ইয়াতকে 10জনী চুমি বৰা ভিতৰত সোমাই আছে। গতিকে চুমি বৰা চেপ্টাৰটো বাদ দিয়ক। আপোনালোকে বাদ দি পেলাই স্মাৰ্ট মিটাৰৰ ওপৰত মাত মাতক, যিয়ে নেকি 10জনৰ সুবিধা হ'ব, 10জনৰ মংগল হ'ব। স্মাৰ্ট মিটাৰৰ ওপৰত মাত মাতিলে দুখীয়া ৰাইজৰ সকাহ পাব। আজি স্ক্ৰীণত মই 3খন ফটো লগাইছিলো আৰু 3খন ফটোৰ ভিতৰত মেইন পইণ্ট আছিলে গোবিন্দ বুঢ়াটো। আৰু কোন পাপিষ্ঠ মানুহে এই বুঢ়াটোৰ নাম গোবিন্দ ৰাখিলে গম নাপাইছো। আৰু গোবিন্দ হ'ল ভগৱানৰ নাম, আৰু এজন মানুহে ভগৱানৰ নামটো লোৱাৰ বয়সত এই ফালটো ইমান বেয়া বেয়া কথা কয়নে? কওকচোন। বয়স হ'লে মানুহৰ প্ৰতি মানুহৰ শ্ৰদ্ধাভাৱ আহে, কিন্তু এই বুঢ়াটোক দেখা লগে লগে যেন একদম এনেকুৱা কান্তলীয়া চৰ মাৰিবলৈ মন যায় নহয়। কি ক'ব, কিছুমানে মোক বেয়া পাব পাৰে, বেয়া পালেও মানে কথা নাই। গোবিন্দ বুঢ়াক তেনেকৈ কোৱাৰ কাৰণে যদি কোনোবাই বেয়া পাইছে, মই তাত মোৰ ক'বলগীয়া একো নাই, মোৰ ভালহে লাগিব। তেতিয়া মই পৰিচয়টো পাম যে এই বুঢ়াটো ছাপৰ্টতো মানুহ আছে। গতিকে সেইবিলাক মানুহ মোৰ তাৰ পৰা আঁতৰি গ'লেও মোৰ অকণো দুখ নালাগে। সদশেষত কি কওঁ, সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে মানে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।